তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো সকলোৰে খবৰ ভালনে? আজি পুনৰবাৰ ৰিড মি চেনেলত স্বাগতম জনাইছোঁ। আজি লৈ আহিলোঁ আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিকোনো পৰীক্ষাৰ বাবে। সকলোৱে ভালদৰে পঢ়ক আৰু মনত ৰাখক। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, জৱাহৰলাল নেহৰু। শৰাইঘাট দলংখন জৱাহৰলাল নেহৰুৱে মুকলি কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ কুৱেশ্যন, কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1469 চনত। 1469 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম কৰিছিল বা হৈছিল। তাৰপিছৰ কুৱেশ্যন, কথাগীতাৰ ৰচক কোন? ইয়াত অপশ্যন 4টা দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, ভট্টদেৱ। কথাগীতাৰ ৰচক ভট্টদেৱ। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ কুৱেশ্যন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ ভাঙনি কৰিছিল। তাৰপিছৰ কুৱেশ্যন, মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? তো ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক ৰজনীকান্ত বৰদলৈ। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয়। তাৰপিছৰ কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, বিন বৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম বিন বৰাগী। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পৰীক্ষাত এইবিলাকৰ ভিতৰতে আহি থাকে। তাৰপিছৰ কুৱেশ্যন, কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকাই প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন, শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰপিছৰ কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন আছিল ভগদত্ত। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, চৰ্চাগীত। অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্চাগীত। তাৰপিছৰ কুৱেশ্যন, চেকৰেনী উৎসৱ কোন ৰাজ্যৰ উৎসৱ? তো ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, নাগালেণ্ড। চেকৰেনী উৎসৱ নাগালেণ্ড ৰাজ্যৰ উৎসৱ। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? এ, ৰাম সৰস্বতী, বি, শংকৰদেৱ, চি, মাধৱ কন্দলী, ডি, লক্ষীধৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ মাধৱ কন্দলী। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? মই প্ৰেমত পৰিলোঁ, মাকাম, অমৰ তীৰ্থ, কাইকল্প। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, মই প্ৰেমত পৰিলোঁ। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম মই প্ৰেমত পৰিলোঁ। তাৰপিছৰ কুৱেশ্যন, প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি হ'ল
হেমচন্দ্ৰ গোস্বামী। তাৰপিছৰ কোৱেশ্চন, চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ মাকাম। চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ কৈছে? এইটো হ'ব মাকাম। তাৰপিছৰ কোৱেশ্চন, পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ ডি হেমেন বৰগোহাঁই। হেমেন বৰগোহাঁই পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ। তাৰপিছৰ কোৱেশ্চন, অন্তৰীপৰ ৰচক কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ ভৱেন্দ্ৰনাথ শইকীয়া। অন্তৰীপৰ ৰচক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছৰ কোৱেশ্চন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ ডি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক, মনত ৰাখিব। তাৰপিছৰ কোৱেশ্চন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? এইটো সকলোৱে জানে চাগে। ইয়াৰ শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চন, কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ বি 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছৰ কোৱেশ্চন, 2022-23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজন কোন? এইটো আমাৰ অসমৰে। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰিয়ান পৰাগ। ই অসমৰ খেলুৱৈ। তাৰপিছৰ কোৱেশ্চন, প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। ইয়াৰ শুদ্ধ উত্তৰ এ 2 জানুৱাৰী 1954 চনত। পৰীক্ষাত এইটো আহিয়ে থাকে, মনত ৰাখিব ভালদৰে। অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ চি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? উত্তৰ প্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি কৈছে? ইয়াৰ শুদ্ধ উত্তৰ চি যোগী আদিত্যনাথ। মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰপিছৰ কোৱেশ্চন, অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত আছে? এইটো সকলোৱে জানে চাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ডিব্ৰুগড়। অসমৰ প্ৰথম মেডিকেল কলেজখন ডিব্ৰুগড়ত আছে। ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, ভালদৰে পঢ়িব। তাৰপিছৰ কোৱেশ্চন, জাতিংগা ক'ত অৱস্থিত? তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ ডি ডিমা হাছাও। জাতিংগা ডিমা হাছাত অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, তলত দিয়া কোন মন্দিৰত অম্বুবাচী মেলা হয়? উগ্ৰতাৰা, মদন কামদেৱ, দৌল গোবিন্দ, কামাখ্যা। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ ডি কামাখ্যা। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়, মনত ৰাখিব। তাৰপিছৰ কোৱেশ্চন, অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ বি জামগুৰিহাট। অসমৰ জামগুৰিহাট ঠাইত বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। তাৰপিছৰ কোৱেশ্চন, যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ এ মলাইকাটনি। মলাইকাটনি হ'ল বনাঞ্চলটোৰ নাম। তাৰপিছৰ কোৱেশ্চন, হয়গ্ৰীৱ মাধৱৰ মন্দিৰৰ তলৰ কোনটো পাহাৰত অৱস্থিত?
তো এইটো সকলোৱে জানে চাগে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মণিকোট। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। তাৰপিছৰ কোশ্চিন, প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি? তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম মহিৰংগ দানৱ। তাৰপিছৰ কোশ্চিন, নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ভৌম বংশ। নৰকাসুৰে তলৰ ভৌম বংশ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছৰ কোশ্চিন, আহোমসকল ক'ৰ পৰা আহিছিল? তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মাংমাও। আহোমসকল মাংমাওৰ পৰা আহিছিল, মনত ৰাখিব। তাৰপিছৰ কোশ্চিন, অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বাঁহী। অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহী আলোচনীত প্ৰকাশ পাইছিল। তাৰপিছৰ কোশ্চিন, অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়? খুবেই ইম্পৰ্টেণ্ট কোশ্চিন হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দিহিং পাটকাই। অসমৰ দিহিং পাটকাই উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? ৰহা, বাক্সা, ডিব্ৰুগড় আৰু বিশ্বনাথ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ৰহা। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ৰহাত আছে। তাৰপিছৰ কোশ্চিন, সংবিধানখনৰ খচৰা সমিতিত কিমানজন সদস্য আছিল? এ 5জন, বি 7জন আৰু চি 9জন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 7জন। তাৰপিছৰ কোশ্চিন, কথাগীতাৰ ৰচক কোন? ভট্টদেৱ, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ভট্টদেৱ। কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। মনত ৰাখিব, ইম্পৰ্টেণ্ট কোশ্চিন হয়, পৰীক্ষাত এইবিলাকৰ ভিতৰত আহি থাকে। তাৰপিছৰ কোশ্চিন, আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? ধুবুৰী, কামৰূপ, ডিব্ৰুগড় আৰু গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কামৰূপ। আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত। তাৰপিছৰ কোশ্চিন, হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হৈছিল বা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ডত অনুষ্ঠিত হয়। তো আজিৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত এনেকুৱা প্ৰশ্ন উত্তৰ আপোনালোকৰ সুবিধাৰ্থে লৈ আহি থাকিম। আৰু এইবিলাক প্ৰশ্ন উত্তৰ আপোনালোকে ভালদৰে চাব, পৰীক্ষাত ইয়াৰ ভিতৰেই কমন প্ৰশ্ন আহে। থ্যাংকস ফৰ ৱাচিং ৰিড উইথ মি চেনেল।